অভিনেতা সৈফ আলী খানৰ ওপৰত যি প্ৰাণঘাতী আক্ৰমণ হৈছিল সেই আক্ৰমণৰ ঘটনাৰ এবাৰ নতুন পাক ইতিমধ্যে মুম্বাই আৰক্ষী তদন্তত নামি পৰিছে কিন্তু মুম্বাই আৰক্ষী সফল হ'ব পৰা নাই তাক লৈ কিন্তু এতিয়া সৌদিশে এক প্ৰতিক্ৰিয়া সৃষ্টি হৈছে আৰু কিছু সময় আগৰ এটা আপডেট জনাইছো যে সমগ্ৰ ঘটনাত জড়িত সন্দেহত এজন লোকক আটক কৰিছে বৰ্তমান মুম্বাই আৰক্ষীয়ে আৰু আটক কৰিছে বান্দ্ৰা আৰক্ষী থানাত সেই যুগজনক এতিয়া বৰ্তমান জেৰা চলাই থকা হৈছে কিন্তু আৰক্ষীৰ যি প্ৰাৰম্ভিক তথ্য যি প্ৰথম সূত্ৰ আহিছে সূত্ৰমতে যেটো খবৰ আহিছে এইজন কিন্তু মূল অভিযুক্তজন নহয় যিজনে সৈফ আলী খানক ঘৰৰ ভিতৰত আক্ৰমণ কৰিছিল এখন চুৰিৰে আৰু এটা ভয়ংকৰ আক্ৰমণ চলিছিল বুধবাৰে প্ৰায় 2টাৰ পৰা 2:30 বজাৰ ভিতৰত সৈফ আলী খানৰ যিটো অট্টালিকা আছে 12 মহলীয়া অট্টালিকাত তেওঁ ফ্লোৰত গৈ পেলাই আক্ৰমণ কৰিছিল আৰু আক্ৰমণৰ পিছতে কিন্তু অতি সংকটজনক অৱস্থাত নিখা সৈফ আলী খানক এখন অটত লৈ যোৱা হৈছিল লীলাৱতী হাস্পতাললৈ আৰু তেওঁক আইসিইউত বৰ্তমান চিকিৎসাধীন হৈ আছে আৰু এই সমগ্ৰ ঘটনাৰ পিছতে মুম্বাই আৰক্ষীয়ে যথেষ্ট তৎপৰতা দেখাইছিল 20টা আৰক্ষী গোট তেওঁলোকে গঠন কৰিছিল বেলেগ বেলেগকৈ যাতে এনেকুৱা এটা সিকিউৰিটি জোনত সোমাই পেলাই ইমান এটা যেহেতু যথেষ্ট জনপ্ৰিয় তেখেত এজন অভিনেতা হিচাপে তেওঁ সকলোৱে জানে আৰু সেইবোৰ স্থানত যথেষ্ট নিৰাপত্তা ৰক্ষী থাকে বা তেখেতলোকে কিছুমান সেফ জোনত থাকে তাৰ পিছতো তেনেকুৱা এটা স্থানত গৈ পেলাই এজন অভিনেতাক চাকু মাৰি দিয়া ঘটনাই কিন্তু সহজভাৱে ল'ব পৰা নাছিল আৰু মুম্বাই আৰক্ষী আসলতে কৰবাত নহয় কৰবাত যে মুম্বাইটো নিৰাপত্তাৰ ক্ষেত্ৰত সুৰুঙা আছে সেই কথাটো পুনৰবাৰ প্ৰমাণ কৰি দিছিল যিটো কথা মুম্বাই আৰক্ষীয়ে যথেষ্ট তৎপৰতাৰে লৈছিল আৰু 20টা গোট গঠন কৰিছিল সিসিটিভি ফুটেজ তেওঁলোকে চাইছিল সিসিটিভি ফুটেজত প্ৰত্যক্ষ কৰিছিল যে সেই বিল্ডিংটো যোনটো বিল্ডিংত সৈফ আলী খান থাকে সেই বিল্ডিংটোৰ জুৱাৰ যি তেখেতলোক খটখটেদি চিৰিদি উঠি গৈছিল আৰু এটা সিসিটিভি ভিজুৱেলত কিন্তু সেই আক্ৰমণকাৰীজনৰ মুখখন স্পষ্ট হৈছিল আৰু শেষবাৰৰ বাবে সেই যিজন অভিযুক্ত যিজন আক্ৰমণকাৰী তেওঁ কিন্তু বান্দ্ৰা ৰেল ষ্টেচনৰ ওচৰত দেখা পোৱা গৈছিল শেষবাৰৰ বাবে আৰু তাৰ পিছৰ পৰা বৰ্তমানলৈকে তেওঁ অন্তৰ্ধান হৈ আছে কিন্তু সমগ্ৰ ঘটনাত জড়িত অন্য এজনক যিজন প্ৰত্যক্ষভাৱে নহলেও তেওঁ পৰোক্ষভাৱে জড়িত হৈ আছে সমগ্ৰ ঘটনাৰ লগত তেনেকুৱা এজনক ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে আৰু তেখেতক জেৰা চলাই থকা হৈছে বান্দ্ৰা যি আৰক্ষী থানা আছে আৰক্ষী থানা আৰু তেওঁলোকে বান্দ্ৰা আৰক্ষীয়ে জনোৱা মতে শীঘ্ৰে মূল অভিযুক্তজনকো কিন্তু তেওঁলোকে গ্ৰেপ্তাৰ কৰিব যিজনে সৈফ আলী খানক আহি ঘৰৰ ভিতৰতে চুৰিকাঘাত কৰি থৈ গৈছিল সেইজনকো কিন্তু চিনাক্ত কৰিবলৈ বেছি সময় প্ৰয়োজন নহব বুলি তেওঁলোকে দাবী কৰিছে কিন্তু এই যি ঘটনা হল বৰ্তমানো সংকটমুক্ত হলেও তেখেতক কিন্তু এতিয়াও তেখেতৰ ৰাজহাৰৰ ভিতৰত এডাল 2.5 ইঞ্চিৰ চুৰিৰ টুকুৰা থাকি আহিছিল যেটা জটিল অস্ত্ৰোপচাৰ সম্পন্ন হয় লীলাৱতী হাস্পতালত আৰু তেওঁ বৰ্তমান চিকিৎসাধীন হৈ আছে আৰু এই ঘটনাৰ পিছত এতিয়া আটাইতকৈ প্ৰথমতে কালি যেহেতু ঘটনা হৈছিল ঘটনাৰ সময়ত কি হৈছিল হেতু আপোনালোকে ইতিমধ্যে গম পাইছে কিন্তু তথাপিও তদন্তৰ আউটাত আহিছে এই সৈফ আলী খানৰ যি ঘৰত যিগৰাকী বন কৰা মহিলা আছিল আৰু তেওঁৰ পুত্ৰ সন্তানৰ যি চোৱাচিতা কৰিছিল 4 বছৰীয়া পুত্ৰ সন্তান আছে 4 বছৰীয়া পুত্ৰ সন্তানৰ সৈফ আলী খানৰ যি 4 বছৰীয়া সন্তানজন আছে সৰু সন্তান তেখেতক চোৱাচিতা কৰিছিল সেই মহিলাগৰাকীয়ে দৰজাখন খুলি দিয়া বুলি বা সেই যি আক্ৰমণকাৰী আছে তেওঁলোকক আহিবলৈ বাদ দেখুৱাই দিয়া বুলি এটা অভিযোগ উত্থাপন হৈছিল এই সন্দৰ্ভত সেই মহিলাগৰাকীকো মুম্বাই আৰক্ষী কিন্তু বৰ্তমান সোধা-পোছা কৰি আছে আৰু মহিলাগৰাকী আক্ৰমণ কৰিছিল কিন্তু হয়তো কৰবাত নহয় কৰবাত বুজা পৰাৰ মাজত আক্ৰমণ হৈছিল নেকি এনেকুৱা ধৰণৰ এটা ঘটনা হ'ব পাৰে গতিকে তদন্তৰ আওতাত ৰখা হৈছে মহিলাগৰাকী আৰু আটাইতকৈ ডাঙৰ কথা ঘটনাটোত সোমাইছে যেটো নতুন পাক বুলি মই কৈছো প্ৰথমতে কোৱা হৈছিল যে দুৰ্বৃত্ত কিয় প্ৰৱেশ কৰিছিল এটো এটা ডাঙৰ কথা যেন এজন মানুহ সোমাইছে এজন অভিনেতাৰ ঘৰত হয়তো তেওঁ ধৰা পৰাৰ বহুত তেখেতৰ সম্ভাৱনা আছিল বা তেখেতক আটক কৰিব পাৰিলে সৌভাগ্যক্ৰমে কিবা নহয় কিবা এটা সুৰুঙা দি তেওঁ পাৰ হৈ গ'ল কিন্তু ইমান ডাঙৰ এটা ৰিস্ক এজন মানুহে কিয় ল'ব অকলে এই ঘটনাৰ আহিছে ধন দাবীৰ ঘটনা কাৰণ সৈফ আলী খানৰ পৰা 1 কোটি টকা দাবী কৰিছিল বুলি কৈছে সেই যিজন অভিযুক্তৰ কথা কোৱা হৈছে তেওঁ এটা ফোন কল পাইছিল তেওঁ ধন দাবী কৰিছিল ধন দাবী কৰাৰ পিছত যদি ধন নিদিয়ে তেওঁ কিন্তু আক্ৰমণৰ ভাবুকি প্ৰদান কৰিছিল যাৰ ফলত এই ভয়ংকৰ ঘটনাটো সংঘটিত হ'ল আৰু এই মহিলাগৰাকী যিগৰাকী মহিলা সৈফ আলী খানৰ ঘৰত বন কৰা মহিলা হিচাপে থাকে যিগৰাকী আহত হৈছে ষ্টাফ নাৰ্ছ বুলি কোৱা হৈছে তেখেতক তেওঁকে কিন্তু প্ৰথমতে আহি পেলাই এই যেটো অভিযুক্ত যেটো আক্ৰমণকাৰী তেওঁ কিন্তু ধন দাবী কৰিছিল টকা কোট আছে দেখুৱাই দে বুলি তেওঁ কিন্তু প্ৰশ্ন কৰিছিল তাৰ পিছতেই তেওঁলোকৰ মাজত কিছু হতাহতি হয় চিঞৰ বাখৰ হোৱাৰ সময়ত যেতিয়া সৈফ আলী খান ওলাই আহে তেতিয়া সৈফ আলী খানক এজনে আক্ৰমণ কৰিছিল বুলি সমগ্ৰ ঘটনাত কোৱা হৈছে কিন্তু আৰু সিসিটিভি ফুটেজ নতুন সিসিটিভি ভিজুৱেল ফুটেজো কিন্তু আহি পৰিছে কিছু তথ্য কিন্তু এই যে তেখেতৰ আক্ৰমণৰ ঘটনা সংঘটিত হ'ল এই ঘটনাটোৰ পিছত কিন্তু এতিয়া সমগ্ৰ মায়ানগৰী বলিউডত
চিন্তিত হৈ পৰিছে অভিনেতা অভিনেত্ৰীসকল কাৰণ ইয়াৰ পূৰ্বে যদি আমি 90 দশকটো চাবলৈ যাওঁ 90 দশকটোৰ সময়ত এই অভিনেতা অভিনেত্ৰীসকলৰ ওপৰত আণ্ডাৰৱৰ্ল্ডৰ ডনসকলৰ কিছু দপদপনি চলিছিল তেওঁলোকে ধন দাবী কৰিছিল প্ৰত্যেকজন বলিউড অভিনেতাই আণ্ডাৰৱৰ্ল্ডৰ ডনক পইচা দিব লগা হৈছিল নহলে কিন্তু পৰিৱেশ কিছু পৃথক আছিল আৰু বহু অভিনেতা অভিনেত্ৰীক বলিউডৰ পৰা নাইকিয়া কৰি পেলাইছিল বহু অভিনেতা অভিনেত্ৰী যিসকলে পাব নালাগে তেওঁলোকক সুযোগ পাইছিল বুলি কোৱা হৈছে কিন্তু সেই সময়ৰে পুনৰাবৃত্তি ঘটিছে নেকি এইটো এটা প্ৰশ্ন আহিছে কাৰণ কি বিগত কিছুদিন ধৰি আমি দেখিছো যে লৰেন্স বিষ্ণয় গ্যাং হওক বা এনেকুৱা ধৰণৰ বিভিন্ন গ্যাং আছে যিবোৰ গ্যাঙে সলমান খানক আক্ৰমণ কৰা দেখা পোৱা গৈছিল তেখেতক হত্যাৰ ভাবুকি প্ৰদান কৰি থৈ দিছে তাৰ পিছত সলমান খানৰ পিতৃক পাতৰ ভৱনলৈ যোৱাৰ সময়ত ভাবুকি প্ৰদান কৰিছিল এজন ৰাজনৈতিক নেতাক মুম্বাইত হত্যা কৰা হ'ল কেৱল সলমান খানৰ সৈতে তেওঁৰ এটা ভাল সম্পৰ্ক থকাৰ বাবে গতিকে এনেবোৰ ঘটনাই কিন্তু বৰ্তমান মায়ানগৰী মুম্বাইত যিসকল অভিনেতা অভিনেত্ৰী আছে বা কণ্ঠশিল্পী আছে যিসকল জনপ্ৰিয় তেওঁলোকৰ কিন্তু যিটো তেওঁলোকৰ নিৰাপত্তাৰ দিশটোক লৈ কিন্তু প্ৰশ্ন আহিছে কাৰণ কেনেকৈ সংঘটিত হ'বলৈ পাইছে এই ঘটনাবোৰ আৰত কোন আছে যে মুম্বাই আৰক্ষীয়ে আজি যদি সলমান খান বা শাহৰুখ খান বা অন্য কোনোবা যিকেইজন অভিনেতা আছে তাৰকা অভিনেতা আছে যিসকলক প্ৰায় আজিকালি প্ৰাণনাশৰ ভাবুকি প্ৰদান কৰা হৈ থাকে কিন্তু সেইসকলে দীৰ্ঘদিন ধৰি 90 দশকৰ পৰা বা 80 দশকৰ পৰা তেওঁলোকে কিন্তু অসমীয়া হিন্দী চলচ্চিত্ৰৰ বাবে কাম কৰি আহিছে যদি তেওঁলোকক আক্ৰমণৰ লক্ষ্য কিহৰ বাবে কৰি লৈ আহিছে সেইটো কাৰণ বিচাৰিবলৈ কিন্তু এতিয়া আৰক্ষীয়ে চেষ্টা চলাইছে কাৰণ ইয়াৰ আঁৰত কোনোবা গ্যাং জড়িত হৈ আছে নেকি যেটো আমি সলমান খানৰ ক্ষেত্ৰত দেখা পোৱা গৈছিল সলমান খানৰ ক্ষেত্ৰত লৰেন্স বিষ্ণয় গ্যাংটো জড়িত হৈ আছে তেওঁলোকে কৈছে যে আৰু সেই ঘটনাৰ লগত কিন্তু সৈফ আলী খানো জড়িত হৈ আছিল সেই কৃষ্ণখাৰ মিগৰা যেটো ঘটনা আছিল হাম সাত সাত হে সিনেমাখনৰ শুটিংৰ বাবে যত গৈছিল সেই ঘটনাটোত কিন্তু সৈফ আলী খানো জড়িত হৈ আছিল গতিকে তাত কিবা পৰোক্ষভাৱে হ'ব পাৰে এই ঘটনাৰ লগত কিন্তু লৰেন্স বিষ্ণয় গ্যাংটো জড়িত হৈ আছে নেকি সেইটো এটা তদন্ত চলাই থকা হৈছে কোনো কাৰণত আৰক্ষীয়ে ৰিস্ক ল'ব বিচৰা নাই চিচিটিভি ফুটেজ চাই আছে চিচিটিভি ফুটেজ চাই যিজন মূল আক্ৰমণকাৰী যিজনে চুৰিকাঘাত কৰিছিল সেইজনক শেষবাৰৰ বাবে বান্দ্ৰা আৰক্ষী চকীত দেখা পোৱা গৈছিল আৰক্ষী থানাৰ কাষে পাখে বা ষ্টেচনৰ ওচৰত তেওঁক দেখা পোৱা গৈছিল তেওঁৰ অৱস্থিতি আছিল এতিয়া তেওঁ মুম্বাইৰ পৰা বহুত আঁতৰি গৈছে নেকি সেইটোক লৈ প্ৰশ্ন আছে কিন্তু এটা কথাই প্ৰমাণ কৰিলে যে মুম্বাইত এতিয়া সুৰক্ষিত নহয় এইসকল তাৰকা যিকোনো মুহূৰ্ততে তেওঁলোকৰ ওপৰত প্ৰাণনাশী আক্ৰমণ হ'ব পাৰে এজন ৰাজনৈতিক নেতাক কিছুদিন পূৰ্বে গুলীয়া হত্যা কৰি দিয়া হৈছিল সলমান খানৰ ওপৰত আক্ৰমণ চলিছিল সলমান খানৰ পিতৃক পাতৰ ভৱনলৈ যোৱাৰ সময়ত ভয় ভাবুকি প্ৰদান কৰা হৈছে তেওঁলোকৰ ঘৰৰ সন্মুখত অচিনাক্ত লোকৰ কেতিয়াবা আপডেট দেখা পোৱা যায় অচিনাক্ত লোক প্ৰৱেশ কৰিব বিচাৰে গতিকে এনেকুৱাবোৰ ঘটনা কিন্তু সংঘটিত হৈ আছে আৰু সৈফ আলী খানৰ ঘটনাটো তাতোতকৈ ৰহস্যজনক আক্ৰমণকাৰী গৈ পেলাই 12 নম্বৰ মহলা পালেগৈ তাত গৈ এখন অটোমেটিক দুৱাৰ তেওঁ খুলিছিল যিখন বাহিৰৰ পৰা খুলিব নোৱাৰে এখন ভিতৰৰ পৰাই খুলিব পাৰে গতিকে তাক লৈ প্ৰশ্ন আহিছে যে সৈফ আলী খানৰ ভিতৰত থকা তেওঁলোকৰ ঘৰত কোনবা কাম কৰা ষ্টাফে এই কাণ্ড সংঘটিত কৰিছিল নেকি তাক লৈ তদন্ত চলাইছে ইতিমধ্যে এজন সন্দেহযুক্ত লোকক বান্দ্ৰা আৰক্ষী আটক কৰিছে আৰু তেওঁ আটক কৰি ইতিমধ্যে বান্দ্ৰা আৰক্ষী থানাত তেওঁক এজাহাৰ জেৰা চলাই থকা হৈছে আৰু বান্দ্ৰা আৰক্ষীয়ে কৈছে ঘটনাত জড়িত যোনজন মূল অভিযুক্ত সেইজনক অতি শীঘ্ৰে গ্ৰেপ্তাৰ কৰা হ'ব কিন্তু তাৰ পিছতো প্ৰশ্নবোধক আহিছে যে কেৱল এজন ব্যক্তিয়ে এজন তাৰকাৰ ঘৰত সোমাই চুৰিকাঘাত কৰিবলৈ সাহস পোৱাকৈ পালে 1 কোটি টকা দাবী কৰিছিল যেজন ব্যক্তিয়ে সেইজন ব্যক্তিয়ে এজন ব্যক্তি নেকি নে হেতু এটা বেলেগ এটা চক্ৰ আছে বা এই লৰেন্স বিষ্ণয়ৰ দৰে এটা গ্ৰুপ আছে বা গ্যাং আছে যি সৈফ আলী খানক সলমান খানৰ দৰে হত্যা কৰিব বিচাৰিছে গতিকে সমগ্ৰ ঘটনাৰ তদন্ত বান্দ্ৰা আৰক্ষীয়ে কৰিছে কিন্তু সৈফ আলী খানৰ যদি কথা ক'বলৈ যাওঁ তেওঁ বহু কথা ওলাই আছিল এতিয়া আমাৰ মায়ানগৰী মুম্বাই ফালৰ পৰা যে যিমান যি নহওক শাহৰুখ খানৰ যি বাংলো আছে তাতো কিন্তু আমি এটা আক্ৰমণৰ ঘটনা দেখা পাই গৈছিলো 14 জানুৱাৰীত এটা ঘটনা সংঘটিত হৈছিল গতিকে এনেবোৰ ঘটনা ৰিপিটেডলি হৈ আছে য'ত সিকিউৰিটি ৰিজনটোক লৈ প্ৰশ্ন উঠি আছে যিকেইজন তাৰকা যিকেইজনক আমি 90 দশকৰ পৰা তেখেতলোকক তাৰকাৰ স্থান দি থকা হৈছে তেওঁলোকৰ কিন্তু এতিয়া বলিউডৰ ভিতৰতে তেওঁলোকৰ কিন্তু যথেষ্ট সংখ্যক এতিয়া তেওঁলোকৰ বেয়া পোৱা লোক আছে তেওঁলোকৰ শত্ৰু আছে গতিকে আৰু বিশেষকৈ আমি দেখা পালো যেটা সলমান খানৰ পৰা আসলে এটো আৰম্ভ হ'ল যেতিয়াই কৃষ্ণখাই মিগ্ৰা যেটো ঘটনা ঘটিল যেটো বিষ্ণয় লোকসকলৰ তেখেতলোকৰ অতি ভগৱান বুলি তেওঁলোকে মানে তেনেকুৱা এটা খাৰগৰু হৈ সলমান খানে মাৰিছিল আৰু সেই ঘটনাত কিন্তু সোনালী বেণ্ডেৰ লগতে সৈফ আলী খানো আছিল শুটিংৰ সময়ত আৰু ঘটনাৰ সময়টো তাত আছিল গতিকে তেনেকুৱা ধৰণৰ ফলৰ পৰা আক্ৰমণটো হ'ব পাৰে বুলি সন্দেহ কৰা হৈছে কিন্তু সমগ্ৰ ঘটনা তদন্তত ওলাব কিন্তু সৈফ আলী খানৰ যি সম্পত্তি সেই সম্পত্তি যদি আমি চাবলৈ যাওঁ তেওঁ ৰজা ঘৰৰ মানুহ বুলি সকলোৱে জানো কিন্তু নবাবৰ ঘৰত চুৰ গতিকে তেওঁৰ ঘৰত যেটা চুৰ সোমাইছে 800 কোটি টকাৰ তেখেতৰ প্ৰসাদ আছে যেটো ঘৰ আছে এটো 800 কোটি টকাৰ আৰু
যিটো তেওঁৰ ইয়াত নহয় ৰাজস্থানৰ যোনটো প্ৰকাশ আছে সেইটোৰ দাম হৈছে 800 কোটি টকা এতিয়া যোনটো ফ্লেটত তেখেতৰ আক্ৰমণ সেইটোৰ দাম হৈছে 103 কোটি টকা সম্পত্তিৰ দাম আৰু তেওঁৰ ঘৰত কিমান ভিতৰত বস্তু আছে সেইটো আপুনি মই সহজে অনুমান কৰিব পাৰিছো গতিকেলৈ এজন চুৰে কেতিয়াও তেখেতৰ ঘৰৰ ভিতৰত চুৰ কৰিবলৈ নোখুমাই হয়তো এটো এটা তেখেতক আক্ৰমণ কৰাৰ লক্ষ্যৰে যোৱা হৈছিল যাৰ বাবে আৰক্ষীয়ে কথাটো কঠোৰভাৱে লৈছে তদন্ত কৰিছে আৰু 20টা বিশেষ গোট গঠন কৰি দিছে মুম্বাই আৰক্ষীয়ে যাতে এই ঘটনাৰ তদন্ত হওক আৰু পুনৰাই এনেকুৱা ধৰণৰ যাতে যিসকল তাৰকা শিল্পী আছে বা তেওঁলোকৰ পৰিয়াল আছে যিসকলক সিকিউৰিটি দিয়া হয় চৰকাৰৰ ফালৰ পৰা বা তেখেতলোকে নিজে হলেও সিকিউৰিটি বিচাৰি হলেও লয় তেনেকুৱা ধৰণৰ লোকসকলৰ ওপৰত যাতে আক্ৰমণ সংঘটিত হ'ব নোৱাৰে আৰু একাংশই 90 দশকৰ দৰে যাতে এটা ফিল্ম সিটিত বা এই মায়ানগৰী মুম্বাইত এটা যাতে ভয়ংকৰ পৰিবেশৰ এটা কলা অধ্যায়ৰ সৃষ্টি কৰিব নোৱাৰে যেটো 90 দশকৰ পৰা উঠি আহি বলিউডে যথেষ্ট উন্নতি কৰিলে এতিয়া সকলোৱে কোৱা হয় যে আন্ডাৰৱৰ্ল্ডৰ কলা ছায়া এতিয়া মুম্বাইত নাই যেটো মুক্ত হয় আজি অসমৰ পৰা এজন শিল্পী গৈ পেলাই বম্বেত কাম কৰিবগে পাৰে বা পৃথিৱীৰ যিকোনো স্থানৰ পৰা এজন লোক আহি মুম্বাইত কাম কৰিব পাৰে যাৰ প্ৰতিভা আছে কিন্তু এটা সময়ত সেই প্ৰতিভা মুম্বাই আন্ডাৰৱৰ্ল্ডৰ ফালৰ পৰা তেওঁলোকে চলাইছিল তেওঁলোকৰ মন মৰ্জি মতে সকলো হৈছিল তেনেকুৱা পৰিস্থিতি যদি হয় তেন্তে কিন্তু এতিয়াৰ সময়ত বলিউডত পুনৰ এটা বেয়া পৰিস্থিতি সৃষ্টি হ'ব হেতু কোনোৱে কামনা নকৰে গতিকেলৈ নতুন পাক জনালো সৈফৰ চুৰিকাঘাটৰ নতুন পাক এজনক ইতিমধ্যে আটক কৰিছে যিসকল আমাৰ লগত নতুনকৈ জড়িত হৈছে তেওঁলোকক জনাইছো সৈফ আলী খানৰ ওপৰত আক্ৰমণ হৈছিল আপোনালোকে খবৰ পায় তেওঁলোকৰ এতিয়া এটা জটিল অস্ত্ৰোপচাৰ হৈ যায় লীলাৱতী হস্পিটেলত কিন্তু তাৰ পিছতেই মুম্বাই আৰক্ষীয়ে এটা সফলতা পাইছে যে ঘটনাত জড়িত মূল অভিযুক্তজনক যদিও আটক কৰা হোৱা নাই কিন্তু ঘটনাত জড়িত এজনক ইতিমধ্যে বান্দ্ৰা আৰক্ষীয়ে আটক কৰিছে আৰু বান্দ্ৰা আৰক্ষী থানাত তেওঁক এতিয়া জেৰা চলাই থকা হৈছে লগতে সৈফৰ যিগৰাকী ষ্টাফ নাৰ্ছ আছিল যিগৰাকীক লগত প্ৰথম হতাহতি হৈছিল যিগৰাকীক লাঠিৰে কোব মাৰিছিল আক্ৰমণকাৰীয়ে তেওঁকো তদন্তৰ আওতালৈ অনা হৈছে কাৰণ জিটু ফ্লোৰডি যেনেকৈ দৰে সিৰিডি উঠি গৈছিল আক্ৰমণকাৰী আৰু যিখন দুৱাৰ খুলিছিল সেই দুৱাৰখন অটোমেটিক ডোৰ নাছিল সেইখন বাহিৰৰ পৰা খুলিব নোৱাৰি সেইখন ভিতৰৰ পৰা কোনবাই খুলি দিব লাগিব গতিকে তদন্তৰ আওতাত আহিছে মহিলাগৰাকী ষ্টাফ নাৰ্ছগৰাকী কিন্তু তেওঁ সেই অভিযোগ নৎসাত কৰিছে তেওঁ কৈছে যে সৈফৰ যি কনিষ্ঠ সন্তান আছে যি 4 বছৰৰ পৰা সেই মহিলাগৰাকীয়ে সন্তানটি চোৱা চিকিৎসা কৰি আছিল আৰু তেখেতক আক্ৰমণৰ লক্ষ্য কৰিব লৈছিল শিশুটিক আক্ৰমণৰ লক্ষ্য কৰিব লৈছিল তেতিয়া তেওঁ চিৰবাখৰ কৰে তেখেতক ভয়ভাবুকি প্ৰদান কৰিছিল 1 কোটি টকা দাবী কৰিছিল আৰু গোটেই সমগ্ৰ চুৰিকাঘাটৰ ঘটনাৰ লগত এতিয়া 1 কোটি টকা এটা আহি পৰিছে যে সৈফ আলী খানক 1 কোটি টকা দাবী কৰাটো এজন ব্যক্তি নে এটা গ্যাং হেতু এতিয়া তদন্তত পোহৰলৈ আহিব কিন্তু এই মুহূৰ্তৰ খবৰ জনালো মুম্বাই আৰক্ষীয়ে এটা সফলতা আহিছে এজনক ধৰিছে আৰু দুজন মূল অভিযুক্ত যিজনে চুৰিকাঘাট কৰিছিল সেইজনক কিন্তু শেষ উপস্থিতি তেখেতৰ অৱস্থিতি ধৰা পৰিছে বান্দ্ৰা ৰেল ষ্টেচনৰ ওচৰত হয়তো তেওঁ মুম্বাইৰ এতিয়া গুচি যাব পাৰে কিন্তু সেই ক্ষেত্ৰত মুম্বাই আৰক্ষীয়ে তদন্ত কৰিছে ক্ষিপ্ৰ তদন্ত কৰিছে আৰু বলিউডত ইতিমধ্যে কৈছো 14 জানুৱাৰীত বাচ্চা শাহৰুখ খানৰ ঘৰৰ সন্মুখত তেনেকুৱা ধৰণৰ এটা ঘটনা সংঘটিত হৈছিল তেওঁৰ ভিতৰলৈ সোমাব পৰা নাছিল কিন্তু আক্ৰমণৰ চেষ্টা চলোৱা ঘটনা হৈছিল বা এটা সন্দেহজনক লোকৰ গতিবিধি আছিল সলমান খানৰ কথা পুনৰ নকলো হ'ব তেখেতৰ লগত এনেবোৰ ঘটনা সংঘটিত হৈয়ে থাকে তেখেতৰ পৰিয়ালে এনেবোৰ ঘটনা পাই আহিছে কিন্তু শেহতীয়াকৈ ইয়াত আহিল সৈফ আলী খানৰ নাম সংযোগ হ'ল গতিকে এই ঘটনাত কোনবা গ্যাং জড়িত আছে নেকি হেতুৰ ওপৰত তদন্ত কৰি থকা হৈছে এতিয়া জেৰা চলাই থকা হৈছে জেৰা অন্তত পোহৰলৈ আহিব ঘটনাৰ প্ৰকৃত ৰহস্য ধন্যবাদ